নমস্কাৰ পুৱাৰ হিউনাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী ৰাজ্যত 8 শতাধিক হোৱাৰ দিশে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা বৰ্তমানলৈ কৰোনাৰ প্ৰাণ গাইছে 794 জন লোকৰ বৰ্তমান 1,91,397 জন কৰোনাত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 1188 জন আক্ৰান্ত চিনাক্ত ইয়াৰে ভিতৰত গুৱাহাটী 232 গৰাকী যোৰহাটত 111 জন চিনাক্ত কৰা হৈছে কৰোনা পজিটিভিটিৰ হাৰ হৈছে বৰ্তমান 3.67% বুধবাৰৰ দিনটোতে 32,408টা টেষ্ট সম্পন্ন কৰা হৈছে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে 1,59,833 জন লোকে চিকিৎসাধীন হৈ আছে 30,767 জন ৰোগী আৰু ইতিমধ্যে আমি জনাইছোঁ যে ৰামবিলাস পাছৱান ইতিমধ্যে তেওঁৰ শেষ নৃত্য সম্পন্ন হৈছে আৰু বৰ্তমান তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৈছে তেওঁৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে ৰামবিলাস পাছৱানৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে এনেদৰে সমবেদনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ দৃশ্য দেখুৱাইছোঁ আপোনালোকক কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ দেহাৱসানৰ পিছতেই এতিয়া তেওঁৰ পৰিয়ালবৰ্গ এনেদৰে ভাগি পৰিছে দিল্লীৰ ফৰ্টিছ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে ৰামবিলাস পাছৱানে আৰু তেওঁৰ মৃত্যুৰ পিছতেই এতিয়া শোক প্ৰকাশ কৰিছে এনেদৰে ভিন্নজনে আৰু বৰ্তমান এই পৰিয়ালটো যিটো পৰিয়াল ইতিমধ্যে শোকত ভাগি পৰিছে পৰিয়ালটোৰ সৈতে মত বিনিময় কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে এনেদৰে ৰামবিলাস পাছৱানলৈ পোনপটীয়াকৈ দৃশ্য আমি দেখুৱাইছোঁ ৰামবিলাস পাছৱানৰ ঘৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শেষ শ্ৰদ্ধা নিবেদন কৰা হৈছে লগতে ৰামবিলাস পাছৱানৰ পৰিয়ালৰ সৈতে তেওঁ সাক্ষাৎ কৰিছে আৰু এনেদৰে সান্তনা দিছে পৰিয়ালৰ লোকসকলক যিসকল বৰ্তমান শোকত ম্ৰিয়মান হৈ আছে আৰু দুৰ্যোগ্য ভিন্নজনে ইতিমধ্যে শোক ব্যক্ত কৰিছে আমি দৃশ্য দেখুৱাইছোঁ ৰামবিলাস পাছৱানৰ শ্ৰদ্ধাঞ্জলি ইতিমধ্যেই অৰ্পণ কৰা হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ৰামবিলাস পাছৱানৰ শ্ৰদ্ধা নিবেদন কৰা হৈছে এনেদৰে কোভিড প্ৰট'কল মানি সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ গৈছে আৰু দিল্লী চিকিৎসাধীন হৈ আছিল ফৰ্টিছ হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন হৈ থকাৰ পিছতে ইতিমধ্যেই শেষ নিশ্বাস ত্যাগ কৰিছে ৰামবিলাস পাছৱানে কালি আৰু তাৰপিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে আৰু প্ৰধানমন্ত্ৰী নিজে গৈ তেওঁৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে এতিয়াৰ পৰা 100% যাত্ৰীৰে চলাব পাৰিব যাত্ৰীবাহী বাহনসমূহ কোনোপধ্যে ভাড়া বৃদ্ধি কৰিব নোৱাৰিব বাহনসমূহে কৰোনা সৃষ্ট পৰিস্থিতিৰ পূৰ্বৰ ভাড়াতে চলিব বাহনসমূহ থাকিব লাগিব চেনিটাইজাৰ যাত্ৰী তথা বাছৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আনহাতে থিয় হৈ কোনো যাত্ৰীকে নিব নোৱাৰিব বাছসমূহে চৰকাৰৰ এই নিৰ্দেশনাৰে আজিৰ পৰা চলিছে বাছ ট্ৰেভেলাৰ ট্ৰেকাৰকে ধৰি যাত্ৰীবাহী বাহন কিন্তু চৰকাৰৰ নিৰ্দেশনা মানিছেনে বাছসমূহে বৰ্ধিত হাৰতে ভাড়া লৈছে নেকি চিটি বাছসমূহে কিন্তু পুৱাৰ ভাগত যি আমি দৃশ্য দেখুৱাইছিলোঁ তাত পূৰ্বৰ হাৰতেই ভাড়া লোৱা বুলি ইতিমধ্যে গ্ৰাহকসকলে কৈছে আৰু যাতে কোনো ধৰণৰ তেওঁলোকে যাত্ৰীক থিয় কৰাই নিব নোৱাৰে তাৰ বাবে কঠোৰ দৃষ্টি ৰখা হৈছে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নিৰ্দেশনা সকলোকে মানি চলিবলৈ চৰকাৰে কঠোৰভাৱে সকিয়নি প্ৰদান কৰিছে
বাছত এতিয়াৰে পৰা যিমান সিট থাকে যিমান সংখ্যক সিট থাকে সিটিং ক্যাপাসিটি অনুসৰি প্যাসেঞ্জাৰে যাত্ৰা কৰিব লাগিব যদি বাছত 30টা যদি সিট থাকে 30 গৰাকী প্যাসেঞ্জাৰ সিটত বহি যাত্ৰা কৰিব লাগিব কোনো প্যাসেঞ্জাৰে বাছত থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব তাৰ উপৰিও বাছৰ ড্ৰাইভাৰ বাছৰ ষ্টাফকে ধৰি বাছত যিমান সংখ্যক যাত্ৰী থাকে সকলোৱে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰিব লাগিব বাছখনত বাছৰ মালিক বা কৰ্তৃপক্ষই বাছত স্যানিটাইজাৰ ৰাখিব লাগিব যাতে যাত্ৰীসকলে নিয়মিতভাৱে নিজৰ হাতখন স্যানিটাইজ কৰিব পাৰে তাৰ উপৰিও বাছৰ এটা জাৰ্নি শেষ হোৱাৰ পাছত বাছখন নিয়মিতভাৱে স্যানিটাইজ কৰিব লাগিব পৰিষ্কাৰকে বাছখন সাফাকে ৰাখিব লাগিব যাতে বাছৰ ভিতৰত কোনো ভাইৰাছৰ সংক্ৰমণ হ'ব নোৱাৰে আৰু এই গোটেই নিৰ্দেশনা খিনি মানি আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱাও এতিয়া আমি ৰাইজৰ কাৰণে চলাচল মন্ত্ৰী মহোদয়ৰ লগত আলোচনা হ'ল তাত পৰিবহণ বিভাগৰ বিষয়াসকল আছিলে তাত আলোচনা যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ হৈছিলে কিন্তু আমি কৈছিলোঁ যে আমাৰ অন্তত এটা মূল দাবী আছিলে যে আমাক 100% যাত্ৰী লৈ যদি গাড়ীখিনি চলাব দিয়ে বাকিবোৰ দাবী পৰ্যায়ক্ৰমে আপোনালোকে সমাধান কৰিলে আমি তাত নাতি আছোঁ কাৰণ কোভিডৰ সময়ত ব্যৱহাৰ কৰা আমাৰ গাড়ীবিলাকৰ প্ৰায় 20 কোটি টকা অনাদায় হৈ আছে স্বাস্থ্য বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে এখন নোটিফিকেশ্যন দিলে যে 100% কোভিড প্ৰটকল মানি 100% যাত্ৰী আমাৰ বাছত বা যাত্ৰীবাহী বাহনসমূহত লৈ চলাচল কৰাৰ বাবে অনুমতি দিলে আৰু সেয়েহে আমি আজি এই মুহূৰ্তত মানে আমি গধূলি 6 বজাৰ পৰাই এই বন্ধ প্ৰত্যাহাৰ কৰিছোঁ আৰু সেয়েহে আজি 6 বজাৰ পৰা যিবোৰ নাইট ছুপাৰ চলে তেওঁলোক চলিব পাৰিব আৰু কালিৰ পৰা নৰ্মেলি আমাৰ গাড়ীবিলাক চলিব এতিয়া এই সময়ত আৰু লকডাউনৰ প্ৰভাৱিত এগৰাকী বাইকাৰ্ছ বিগত 6টা মাহে মণিপুৰত আবদ্ধ পুডুচেৰীৰ এগৰাকী বাইকাৰ্ছ মণিপুৰৰ ঘন জংঘলৰ মাজত অতিক্ৰম কৰিছে এমাহ বাইকাৰ্ছগৰাকীয়ে পুডুচেৰীৰ এইজন যুৱকৰ নাম হৈছে গুৰলা ৰেভান্ট সা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ অভিযান বেটি বাঁচা বেটি পঢ়াও স্বচ্ছ ভাৰত অভিযানকে ধৰি বহুকেইটা প্ৰকল্প বহুল প্ৰচাৰৰ বাবে 10 ফেব্ৰুৱাৰীত পুডুচেৰীৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা লক্ষ্য ভাৰতত প্ৰতিখন ৰাজ্যৰ চুকে কোণে বাৰ্তা প্ৰেৰণ পিছে দেশৰ 7খন ৰাজ্য অতিক্ৰম কৰি 23 মাৰ্চত উপস্থিত হৈছিল মণিপুৰত আৰু সেই সময়ত কৰোনা মহামাৰীৰ বাবে দেশত ঘোষণা হৈছিল লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল সম্পূৰ্ণ যাতায়াত যোগাযোগ ব্যৱস্থা অকলশৰীয়াভাৱে যাত্ৰা আৰম্ভ কৰা গুৰলা ৰেভান্ট সাৰ সন্মুখত আৰম্ভ হৈছিল প্ৰত্যাহ্বান কিছুদিন মণিপুৰৰ হোটেলত থকাৰ পিছত হোটেলত ৰখা ইচ্ছা প্ৰকাশ নকৰিলে কৰ্তৃপক্ষই যাৰ বাবে অসহায় গুৰলা ৰেভান্ট সা লকডাউনৰ সময় এমাহ পৰ্যন্ত ঘন জংঘলত এজন লোকৰ সৈতে আছিল আনকি ৰাজ্যখনত একাংশ লোকে যুৱকজনক প্ৰদান কৰিছিল ভাবুকিও অৱশেষত মণিপুৰৰ পৰা আহি মঙলবাৰে গুৱাহাটীত উপস্থিত হয় যুৱকজন উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ পিছত যুৱকজনৰ লক্ষ্য প্ৰথমে লাডাখ আৰু তাৰ পিছত কন্যাকুমাৰীৰ পৰা উভতি বিশাখাপট্টনম मेरा नाम रेवंत है मैं पौंडीचेरी से अभी मैं पौंडीचेरी से गुवाहाटी आ गया आई एम डूइंग ऑल इंडिया ट्रिप ऑन बाइक थ्रू 28 स्टेट्स एंड 9 यूनियन टेरिटरीज अभी मैं 11 स्टेट्स कंप्लीट हो गया आई एम ट्राइंग टू क्रिएट अवेयरनेस ऑन बेटी बचाओ बेटी पढ़ाओ फिट इंडिया एंड स्वच्छ भारत बेटी बचाओ बेटी पढ़ाओ मतलब मैं एक स्टेट जाएगा ना उधर मैं स्पॉन्सर करता हूँ मतलब बुक्स है ना बेटी को मैं बुक्स डोनेट करता हूँ और एल्स मील्स है ना मिड डे मील्स मैं प्रोवाइड करता हूँ वो उधर मैं वो गर्ल्स स्कूल और गर्ल्स हॉस्टल पे मीन्स विद देम आई विल ट्राई टू मोटिवेट देम एंड आई विल से समथिंग एंड आई विल ट्राई टू स्टे देयर फॉर 1 or 2 hours and later from there to I will travel to some other state and because of this COVID-19 I did not do any type of sponsorship or anything in any states in Northeast I only did in Manipur and Sikkim 5 বছৰ পিছত মহামিলন মাতৃ পুত্ৰৰ 2015 চনৰ নিৰ্দেশ হোৱা পুত্ৰক বিচাৰি পালে মাতৃয়ে পুত্ৰক সাবতি হুকহুকাই কান্দি উঠিল মাতৃ এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাত
2015 চনৰ এটি 6-7 বছৰীয়া শিশু এখন ৰেলৰ পৰা উদ্ধাৰ কৰিছিল RPF-এ। শিশুটিয়ে মুখেৰে মাতিব নোৱাৰাৰ বাবে RPF-এ বঙাইগাঁৱৰ শিশু কল্যাণ সমিতিক চমজাই দিছিল শিশুটিক। প্ৰথম অৱস্থাত গোৱালপাৰাৰ শিশু গৃহ থকাৰ পিছত গুৱাহাটীৰ ডেষ্টিনেশ্যন হোমলৈ প্ৰেৰণ কৰা হৈছিল আৰু শেহতীয়াকৈ আৰক্ষী আৰু CIDৰ সৈতে গোৱালপাৰা শিশু সুৰক্ষা সমিতিয়ে যোগাযোগ কৰে আৰু শিশুটিৰ ঠিকনা উদ্ধাৰৰ বাবে আহ্বান জনায়। CIDৰ অনুসন্ধানত শিশুটিৰ পৰিচয় লাভ কৰাৰ লগতে তাৰ ঘৰ এলাহাবাদত বুলি জানিব পাৰে আৰক্ষীয়ে। তাৰপিছতেই শিশুটিৰ মাতৃ পুত্ৰৰ সৈতে যোগাযোগ কৰি সঠিক নথি-পত্ৰৰ ভিত্তিত সুদীৰ্ঘ 5 বছৰৰ পিছত মাকৰ হাতত পুনৰ তুলি দিয়ে শিশুটিক। হিৰোৱা পুত্ৰ ঘূৰাই পাই এনেদৰে আনন্দতে হুকুকাই কান্দি উঠিল মাতৃ। হেৰাওতে আনুমানিক 8 বছৰ 27/7/2015 তাৰিখে এলাহাবাদৰ পৰা শিশু এটা হেৰাইছিলে। তাৰপিছত বঙাইগাঁও ষ্টেচনত সেই শিশুটোক পোৱা গ'ল যোৱা 30 তাৰিখ 7/2015 তাৰিখে। বঙাইগাঁও ৰেলৱে পুলিচে বঙাইগাঁও শিশু সুৰক্ষা সমিতিৰ হাতত শিশুটোক চমজাই দিয়ে। চমজাই দিয়াৰ পিছত যিহেতু বঙাইগাঁও সেই সময়ত শিশুগৃহ কোনো ধৰণৰ নাছিল, গতিকে তেওঁলোকে গোৱালপাৰালৈকে শিশুটোক স্থানান্তৰিত কৰিলে আৰু গোৱালপাৰাত আমি 30 তাৰিখেই সেইদিনাখনে অৰ্থাৎ 30 তাৰিখেই আমি গোৱালপাৰাত শিশুটোক চমজি ল'লোঁ। অসম পুলিচৰ CIDৰ লগত যোগাযোগ কৰিলোঁ আৰু CIDয়ে গোটেই ভাৰতবৰ্ষৰ তেওঁলোকৰ বিভিন্ন সংস্থাসমূহৰ লগত যোগাযোগ কৰি অৱশেষত যোৱা 2019ৰ শেষৰ ফালে নিশ্চিত কৰিলে যে ল'ৰাজন এলাহাবাদৰ হয়। পৰৱৰ্তী সময়ত অভিভাৱকৰ লগত আমাৰ যোগাযোগ চলি থাকে। 2020ৰ প্ৰায় জানুৱাৰীৰ পৰাই অভিভাৱকৰ লগত আমাৰ লগত যোগাযোগ চলি আছিল। যোৱাকালি 7 তাৰিখে তেওঁলোকে গোৱালপাৰাত আহি পেলাই অভিভাৱকে মাক আহিলে, মোমায়েক দুজন আহিলে। অহাৰ পিছত আমি গোৱালপাৰা শিশু সুৰক্ষা সমিতিৰ সহযোগত তেওঁক আমি গুৱাহাটীৰ ডেষ্টিনেশ্যন হোমলৈকে লৈ যাওঁ আৰু শিশুটোক পুৱাৰ শিৰোনামত সময় হৈছে এইখিনিতে চমু বাণিজ্যিক বিৰতিৰ। শুকাব পথ দুৰ্ঘটনা। নতুন লুণপুৰীয়াত বলেৰো পিকআপ ভেনৰ খুন্দা থিতাতে নিহত এজন। নিহত ব্যক্তিজন হৈছে নৰেন চুতীয়া। নিশা পদূলিলৈ ওলাই আহোঁতে অঘটন। সুৰামত আছিল বাহনখনৰ চালকজন। হালুৱাটিং আৰক্ষীয়ে আটক কৰিছে চালকজনক। ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত হালুৱাটিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও কেইবা ঘণ্টা ধৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰে। খুব দ্ৰুতবেগত আহিছিলে বুলি আমি গম পাইছোঁ ৰাইজে কোৱা মতে। এইখিনি মানুহ এজন ৰাস্তাটো পাৰ হওঁতে তেওঁ আহি খুন্দা মাৰাৰ পিছত গাড়ীখন ইয়াতে পাল্টি মাৰিছে আৰু মানুহজন আমি আহি পাওঁ মানে গাঁৱৰ মানুহ যদি হেৰি কৰে, কিন্তু মানুহজন ইতিমধ্যে ইয়াতে মৃত্যু হয় আৰু মানুহজনৰ বডিটো আমি থানালৈ লৈ গৈছোঁ। কাইলৈ পষ্টমৰ্টেম হ'ব আৰু JCBখন নহাৰ কাৰণে ইমান দেৰি হ'ল। গাঁৱৰ ৰাইজে আমাক বহুত সহায় কৰিছে। এতিয়া আমি এবাৰ গাড়ীখন থানাত লৈ যাম আৰু FIR পালে আমি বিহিত ব্যৱস্থা। সময় হৈছে পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।